কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালে কৈ আছোঁ আৰু আজি এখন বিশেষ মহাবিদ্যালয় দেখুৱাবৰ কাৰণে মই আহিছোঁ আপোনালোকৰ সন্তানক যদি উচ্চ শিক্ষাৰ বাবে পঢ়ুৱাব বিচাৰিছে ক'ৰবাত এই মহাবিদ্যালয়খনত আহিব পাৰে মই আজি ইয়াৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ দেখুৱাম ভিতৰৰ আন্তঃগাঁথনি কেনেকুৱা ইয়াৰ শিক্ষা কেনেকুৱা লাইব্ৰেৰী কেনেকুৱা সকলো দেখুৱাম গতিকে বলক আমি এতিয়া ভিতৰলৈ যাওঁ মহাবিদ্যালয়খনৰ দুগৰাকী বাইদেউ আছে আমাৰ কি নাম বাইদেউ আপোনাৰ মোৰ নাম আকাংক্ষিতা শৰ্মা আৰু আপোনাৰ মই জুস্মি গগৈ আৰু এই মহাবিদ্যালয়খনৰ নাম হৈ গ'ল আপোনাৰ খুব ধুনীয়া লাগিছে প্ৰথম সোমাই মোৰ ইয়াত বহুত ভাল লাগিছে মই অলপ ডিপাৰ্টমেণ্টবোৰ ইয়াৰ অলপ ঘূৰিব বিচাৰিছোঁ আপোনালোকে যদি দেখুৱাই দিয়ে ভাল লাগিব বলক এতিয়া আমি ডিপাৰ্টমেণ্টবোৰ চাওঁগৈ আপোনাৰ অসমীয়া বিভাগ ন অলপ ভিতৰলৈ সোমাব পাৰিম চ' ইয়াৰ হেৰিটো ভাল লাগিছে মোৰ ইয়াৰ যিটো এনেকৈ ধুনীয়াকৈ এখন বৰ্ড থাকে ডিজিটেল নেকি ডিজিটেল বৰ্ড বাহ ডিজিটেল বৰ্ড এফালে এখন আমাৰ বৰ্ড আছে আৰু এই এনেকৈ গেলেৰী ছিষ্টেম আছে ষ্টুডেণ্টবোৰ ইয়াতে বহে বঢ়িয়া চাওক না ইমান ধুনীয়া গতিকে আপুনি আপোনাৰ সন্তানক আহি ইয়াত পঢ়ুৱাব পাৰে তাৰপিছত আমি এফালে যাম এইটো কি হয় এইটো ইকনমিক্স এইটো একেই চব সোমাইছে ক্লাছৰুম এইটো ইকনমিক্স ইকনমিক্সৰ মানে ছাত্ৰ ছাত্ৰী কম আছে তো এনেকৈ আছে ধুনীয়াকৈ তো ইয়াত বহি পঢ়িব পাৰে তাৰপিছত এইটো কি হয় এইটো মই সন্মুখত যিটো দেখিছোঁ এইটো অপেন গেলেৰী মানে সভা সমিতিবোৰ ইয়াত অনুষ্ঠিত হয় তো ইয়াত মানে যিবোৰ ইয়াত পাব্লিক মিটিং হয় বা বিভিন্ন ধৰণৰ আদৰণি সভা কলেজৰ যি প্ৰগ্ৰেম ইয়াত হয় এটা অপেন ষ্টেজ ধুনীয়াকৈ বনোৱা আছে আৰু চাওক না ইমান ধুনীয়া এখন খালি যে দেখো বহু ভৱিষ্যতৰ সপোন হে থুনুকা হৈ ভাগি পৰে আকাশত পতা চাংখন যদি বহে আড্ডা ৰাতি ঘড়ীত বাজে দুটামান গোটেই ৰাতি উৎপাত কৰি ৰাতি পুৱাই উঠা টান খাতি খোৱা মানুহ কাকো নকৰে সি খাতিৰ সেয়ে বহু আহিল লগৰ পিছে থাকিল কাষত দুটামান এইটো হৈ গ'ল সমাজতত্ব বিভাগ ইয়াত ক্লাছ হয় ধুনীয়াকৈ দেখুৱাইছোঁ বৰ্ড এফালে আছে চাওক সমাজতত্ব বিভাগ এফালে আমি গৈছোঁ এইটো পল চায়েন্সৰ পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট বেছি আছে চাগে চাওক য'ত ষ্টুডেণ্ট বেছি তাত এনেকৈ ধুনীয়াকৈ গেলাৰী বনাই দিয়া হৈছে স্পীকাৰ থাকে ডিজিটেল বৰ্ড আছে এনেকৈ ডিজিটেল বৰ্ড থাকে বৰ্ড আছে গতিকে চাওক ভাল লাগিছে আৰু এতিয়া আমি কনফাৰেঞ্চ হলটো চাইছোঁ এইটো গ্ৰন্থাগাৰ আলোচনা এইটো কি হয় লাইব্ৰেৰী কনফাৰেঞ্চ ৰুম ন কি হয় ইয়াত মিটিংবোৰ হয় বিভিন্ন ধৰণৰ দিৱস ৰাভা দিৱস দিৱসবোৰ ইয়াত হয় নাৰী দিৱস ইয়াতো হৈ গৈছে ন 8 মাৰ্চ হৈ গৈছিলে ন কালি আছিলে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন হয় এনেকৈ ধুনীয়া কিছু ইউনিক হয় কলেজখনৰ মই অলপ মন কৰিছোঁ ইয়াত লাইব্ৰেৰী হয় লাইব্ৰেৰী এইটো ৰিডিং ৰুম ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ পঢ়িব পাৰে ইয়াত CCTV কেমেৰা লগোৱা থাকে ইয়াত একো CCTV থাকে ইয়াত চাই থাকিব তাৰপৰা কণ্ট্ৰল ৰুম ইয়াত পঢ়িব পাৰে চাউণ্ড চাওক মোৰ ভৰি শব্দ চাওক কিমান চাউণ্ড তো বহুত ঠাণ্ডা পৰিৱেশ এইটো হৈ গ'ল লাইব্ৰেৰী ন ইয়াত হেৰিয়ৰ কিতাপ আছে বিদ্যালয়ৰ কিতাপবোৰ আছে মহাবিদ্যালয়ৰ ক্লাছৰ কিতাপ টেক্সট বুক ৰেফাৰেঞ্চ বুকবোৰ আছে ন এইবোৰ লাইব্ৰেৰী কিতাপবোৰ ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে তো ইয়াৰ পৰা আপুনি কিতাপ এখন তুলিলে ধুনীয়াকৈ ইয়াৰ পৰা কিতাপ এখন তুলিলে মাইক্ৰ' ইকনমিক্স ইয়াৰ পৰা আনি ৰিচোৰ্চ চাইট ন এইবোৰ কি QR কোড স্ক্যান কৰি নেশনাল ডিজিটেল লাইব্ৰেৰী ইয়াৰ পৰা এক্সেছ কৰিব পাৰে আচ্ছা QR মোবাইলে কৰিলে হৈ গ'ল আমি ওপৰত আছোঁ ইয়াত ওপৰৰ পৰা ইয়াৰ পৰা আপুনি প্ৰগ্ৰেম চাব পাৰে এই তাত চাব পাৰে ইয়াত যিবোৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকে ৱাল মেগাজিনো বনায় ধুনীয়াকৈ ইয়াত বনাই থৈছে ৱাল মেগাজিন তো এই মহাবিদ্যালয়খনত আহি চবচে মোৰ ভাল লগা এটা বিষয় হ'ল ইয়াত একদম পিন ড্ৰপ চাইলেণ্ট হয় মানে একদম ঠাণ্ডা এটা পৰিৱেশ পঢ়িবৰ বাবে খুব ধুনীয়া পৰিৱেশ কোনো গাড়ী মটৰ হাৰবোৰ নাই কাৰণ হাইৱেৰ পৰা বহু ভিতৰত আছে এই মহাবিদ্যালয়খন গতিকে আপুনি যদি আপোনাৰ সন্তানক পঢ়ুৱাব বিচাৰে এজন ভাল মানুহ কৰিব বিচাৰে এই মহাবিদ্যালয়খনত নামভৰ্তি কৰিব পাৰে যিহেতু এতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব গ্ৰেজুৱেশ্যনৰ এডমিশ্যন লাহেকৈ আৰম্ভ হ'ব গতিকে ইয়ালৈ আহক ক'ত আছে বাইদেউ এবাৰ কৈ দিয়কচোন বিদ্যালয়খন ডিৰাগ চাৰিআলি কপাতলি গাঁও মানে আপোনালোকে কাকপথাৰ পাৰ হৈ এইফালে ডিৰাগ চাৰিআলি বুলি যে জেগা আছে কাকপথাৰৰ পৰা আহিলে সোঁফালে সোমাব লাগিব সোঁফালে সোমাই কপাতলি যিখন গাঁও আছে
ইয়াতে আহি এই বিদ্যালয়ত নামভৰ্তি কৰিব পাৰে মহাবিদ্যালয়ত ফুলনিবাৰী পাতিছে এইখিনি ন কোনে পাতিছে এইবোৰ আপোনালোকে নিজে ৰুৱে মানে ইয়াত অঁ আপোনালোকে পইচা খৰচ কৰে চব নিজে কৰে পৰিৱেশটো ধুনীয়া হৈ থাকে ন এটা বস্তু ইউনিক লাগিছে ইয়াত অকল যে পাঠ্যপুথিৰ জ্ঞানেই দিয়া হয় তেনেকুৱা নহয় ইয়াত আপোনাক স্বাৱলম্বী শিকোৱাৰ পাঠো দিয়া হয় ইয়াত চাওক তাঁতশাল আছে ইয়াত ছোৱালী হওক ল'ৰা হওক তাঁতশাল ধুনীয়াকৈ ইয়াত বৈ তাঁত শিকোৱা হয় তাঁত ববলৈ শিকোৱা হয় দেখিছেনে ইয়াত চেৰেকী টেৰেকী ববিন চব থৈ দিছে ইয়াত ধুনীয়াকৈ তাঁতশালো শিকোৱা হয় গতিকে ইয়াত কেনেকৈ শিকায় বৈ থকা মই অকণমান ক্লিপ এটা আপোনালোকক দেখুৱাই দিছোঁ এতিয়া কথা হ'ল মই এইটো এটা প্ৰমোচনেল ভিডিঅ' একেবাৰে নহয় এইটো আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হোৱাকৈ বনাইছোঁ কাৰণ এইটো এখন প্ৰাইভেট কলেজ নহয় এখন গভৰ্ণমেণ্ট হয় ইয়াত আপোনাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে পইচা নালাগে মানে এই পইচাটো বাৰু এডমিশ্যন ফিজটো আমাৰ বেলেগ চৰকাৰী যেনেকুৱা এৰিয়াটো একেই যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে একদম কম মানে বিপিএল কেটেগৰীৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে বিনামূলীয়াকৈ পঢ়াৰ সুবিধা আছে বিনামূলীয়া ফ্ৰী ৱে গতিকে এইটো আপোনালোকে মানে প্ৰাইভেট বুলি নাভাবিব মই প্ৰাইভেটত আহি পিনে প্ৰমোশ্যন কৰি আছোঁ বুলি নাভাবিব আপোনাৰ সন্তানৰ কাৰণে মই এইটো দেখুৱাই আছোঁ যাতে ইয়াতো এখন যে এনেকুৱা ইমান ধুনীয়া মহাবিদ্যালয় আছে পঢ়িব সুবিধা আছে এতিয়া মই আহিছোঁ এইফালে এইটো কি হয় বাইদেউ টিচাৰ্ছ কোৱাৰ্টাৰ ন টিচাৰ্ছ কোৱাৰ্টাৰ ইয়াত থাকে ধুনীয়াকৈ বনাই দিছে আহি মোৰ ভাল লাগিছে বিশেষকৈ কাৰণ ইমান ধুনীয়াকৈ টিচাৰ্ছসকল থাকে ইয়াত শিক্ষকসকল থাকে টিচাৰ্ছ কলনী এটা ধুনীয়াকৈ বনায় এই চাওক তেওঁলোকে ইয়াত আছে এখন গাঁও পাতি থকা নিচিনাই আছে মানে আৰু জাতিলাও ৰুইছে গোটেই মানুহবোৰ থাকে আপোনালোকে ইয়াতে থাকেনে অঁ অহা যোৱা কৰে অঁ আপোনালোকৰ মানে আহোঁ বুলি পাৰে তাৰপৰা ঘৰৰ পৰা আহোঁ বুলি পাৰে অঁ মানে যিসকল আপোনালোকৰ প্ৰফেচাৰ ইয়াত থাকে যে তেওঁলোকে হেৰি দিব পইচা দিব লাগে নাই ফ্ৰী হয় ন অঁ হাউচ ৰেণ্ট এটা কিবা চেলাৰীত কাটি দিয়ে এইটো হৈ গ'ল টিচাৰ্ছ কলনী আৰু এইটো হৈ গ'ল আপোনাৰ গাৰ্লছ হোষ্টেল গতিকে আপোনাৰ যদি ছোৱালীজনী ইয়াত পঢ়িব আহে মানে সম্পূৰ্ণ সুৰক্ষিতভাৱে ইয়াত থাকিব পাৰে খোলা নাই এইবাৰ পৰা ইয়াত এডমিশ্যন আৰম্ভ কৰিব বুলি তেওঁলোকে কৈছে কাৰণ এখন 2020 চনতে এষ্টাব্লিছ হৈছে আজি প্ৰায় 3 বছৰ হৈছে মাত্ৰ গতিকে বৰ ধুনীয়া গাৰ্লছ হোষ্টেল ইয়াত বনাই দিছে ভিতৰত সোমাব নোৱাৰোঁ মই বাহিৰৰ পৰা দেখুৱাই দিছোঁ গতিকে চিন্তা নাই আপুনি আপোনাৰ ছোৱালীক ইয়াত পঢ়ুৱাব পাৰে ইমানে কৈছোঁ গতিকে ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰক যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী ইয়াত পঢ়িব বিচাৰে বিশেষকৈ গ্ৰেজুৱেশ্যন ডিগ্ৰী পঢ়িব বিচাৰে ইয়াত আহিব পাৰে যিমান পাৰে সিমান শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে ভাল লাগিব পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পেজ ফ'ল' কৰিব থেংক ইউ লাভ ইউ